নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটি ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ আৰু ভোগালী বিহুৰ সকলোকে আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু আজি হৈছে 1 তাৰিখ মাঘৰ আৰু দুমাহী দিনাখনৰ ভিডিঅ'টো আপোনালোকে চালেই চাগে। আৰু আজি এতিয়া যাবলৈ ওলাইছোঁ আমি চন্দিকা মন্দিৰলৈ। ঘৰৰ সকলোৱে মানুহজনেও ৰেডি হৈ আছে আৰু ময়ো এতিয়া ওলাই পিনে ৰেডি হৈ মন্দিৰলৈ যাবলৈ ওলাইছোঁ। তো আপোনালোকক গোটেই ভিডিঅ'খিনি দেখুৱাই থাকিম। তো ভিডিঅ'টো আপোনালোকে চাই থাকক। আৰু বন্ধু বান্ধৱীসকল, ভিডিঅ'টো এয়া ওলাই থকাৰ পৰাই কৰি আছিলোঁ, মানে মানুহজনে এয়া ভিডিঅ' কৰি দিছে। মই কোৱাই নাছিলোঁ আচলতে, ভিডিঅ' কৰি দিছে আৰু ইয়াৰ পৰা যাবলৈ বাহিৰলৈ ওলাই আহিলোঁ। বোলো এটা ৰিলছো বনাওঁ, লগতে একপি ফটো উঠোঁ, সেই বুলি কওঁতে অকণমান আকৌ ভিডিঅ' কৰি দিছে। তো এয়া গোটেইখিনি ওলাই ল'লোঁ ঘৰৰ সকলোৱে। আৰু এনেকৈ খুৰাহঁতৰ ল'ৰা এজনো যাব আমাৰ লগতে। এয়া হৈছে খুৰাহঁতৰ ল'ৰাজন। আৰু এতিয়া গোটেইকেইটাই বহি ল'লোঁ, মানে ওচৰতে থকা বুঢ়াগোঁসাই মন্দিৰতো এটা সেৱা কৰি যাম বুলি ভাবিছোঁ। তো সেইবুলিয়ে ফাৰ্ষ্ট আমি বুঢ়াগোঁসাই মন্দিৰত সেৱা কৰি আহি এয়া মা চন্দিকা দেৱালয় 6 গাঁৱত থকা আহি গ'লোঁ। আৰু এতিয়া আজি বহুত মানুহ হৈছে আচলতে। ভিডিঅ'টো এদিন মই পিছত দি আছোঁ, হ'লেও বহুত মানুহ, যিহেতু পহিলা মাঘৰ 1 তাৰিখে সকলোৱে মাৰ আশীৰ্বাদ ল'বলৈ আহিছে, আমিও আহিছিলোঁ আৰু বহুত দীঘল লাইন। এতিয়া আহি গ'লোঁ। এনেকৈ ধুনীয়াকৈ ভাইটিজনে ভিডিঅ' কৰি দিছে অকণমান। আৰু তাৰে পিছতে এয়া চাওকচোন, আমি প্ৰসাদখিনি ধুনীয়াকৈ সজাই আছোঁ। আচলতে প্ৰসাদখিনি আমি ঘৰতে তিয়াই আনিছিলোঁ আৰু ইয়াতে থাল পায়ে মন্দিৰত, একো বাচনৰ অভাৱ নাই। আৰু এনেকৈ আমি সজাই পিনে আৰু চাকি ইয়াতে কিনি ল'লোঁ, 5 চাকি। আৰু বাকী প্ৰসাদৰ যোগাৰ আমি গোটেই ঘৰৰ পৰাই আনিছোঁ। এয়া এনেকৈ এতিয়া লাইন পাতি আছোঁ, বহুত দীঘল লাইন আছিলে। এনেকৈ আহি এতিয়া আমি অলপ মাজভাগ পালোঁৱেই আৰু এনেকৈ আমি এতিয়া মন্দিৰৰ প্ৰৱেশদ্বাৰ পাম আৰু কিছু সময় পিছতে। আৰু তাৰে পিছতে আমি এনেকৈ ভগৱানক সেৱা কৰি লৈ, মানে মাক সেৱা কৰি লৈ গোটেইখিনিয়ে প্ৰসাদ খাবলৈ আৰম্ভ কৰিলোঁ মন্দিৰৰ ভিতৰতেই। তাৰ পিছতে আমি এয়া চান্দ সদাগৰৰ মেৰঘৰ চাবলৈ আহিলোঁ। আচলতে মই শুনিহে আছিলোঁ, কেতিয়াও দেখি পোৱা নাছিলোঁ। সেই বোলো আজি এই সুযোগতেই চাই যাওঁ। সেয়েহে গোটেই কেইজনে আহি চান্দ সদাগৰৰ মেৰঘৰ চাবলৈ আহিলোঁ। আৰু তাত ব্ৰিটিছে হেনো গোটেই বোমা দি ধ্বংস কৰিছিলে। তো সেয়া দেখিছেনে, গোটেই টুকুৰা হৈ গৈছিলে। এয়া সংৰক্ষণ কৰি ৰাখিছে তাৰে কিছু অংশ। আৰু আমি এনেকৈ ধুনীয়াকৈ পৰ্যবেক্ষণ কৰিলোঁ। আৰু তাৰেই ওচৰতেই শিৱ মন্দিৰ আছে, কালী মন্দিৰ আমি দৰ্শন কৰিলোঁ। আপোনালোকেও কেতিয়াবা আহিবচোন ইয়াত ঐতিহ্যমণ্ডিত ঠাই চাবলৈ। তাৰে পিছতে আহি গ'লোঁ মোৰ মামা ককাহঁতৰ ঘৰত, মাৰ মামাহঁতৰ ঘৰ 6 গাঁৱতে। আৰু এয়া হৈছে মহা, আৰু এয়া হৈছে মহাৰ ছোৱালী। তাইৰে তুলনি বিয়া খাবলৈ গৈছিলোঁ। এয়া হৈছে মামী আইতা, মানে মোৰ মাৰ মামী। আৰু এনেকৈ চাওকচোন, এয়া মামা চব মালিচ কৰি আছে। আৰু এয়া আমাৰ সকলোৱে ইয়াতে বহি আছে। এতিয়া চাহ পানী খালোঁ আমি। চাহ পানী খোৱাৰ পিছত মই বোলো ভিডিঅ'টো কণ্টিনিউ কৰোঁ। আৰু লগতে এয়া চাওকচোন, মামী মাহী, আৰু এয়া হৈছে মাৰ মাহী। আমিও মাহী বুলিয়ে মাতোঁ, এনে আইতা বুলি মাতিব লাগে, মাহী আইতা, কিন্তু আমি মাহী বুলিয়ে মাতোঁ। আৰু তাৰে পিছতে মামী আইতাই মোক পাকঘৰত মাতিলে, পাকঘৰত আহিলোঁ। চাওকচোন, এয়া জলপানৰ যোগাৰ কৰি আছে মামী আইতাই। যোগাৰ কৰি আছে, মই নাখাওঁ মানে, সেইকাৰণে 4টা বাতি সাজিব দিছোঁ। ম'হৰ দৈ, খাটি ম'হৰ দৈ। আৰু জলপান মই নাখাওঁ, মই বোলো ভাতে কেইটামান খাওঁ। এয়া ভাত খালোঁ, মাঘী পন্তা ভাত মামী আইতাহঁতৰ ঘৰতে খালোঁ। খুব ভাল লাগিলে খাই। আৰু তাৰে পিছতে ডাঙৰ মামাহঁতৰ ঘৰত আহিলোঁ, মানে মামী আইতাৰ ডাঙৰ ল'ৰাটোৰ ঘৰত।
এয়া সকলোৱে এতিয়া চাহ খাবলৈ বহিছে আৰু এইজনী হৈছে মামীয়ে পূৰা ব্যস্ত হৈ আছে কামত আৰু সকলোকে এনেকৈ ধুনীয়াকৈ চাহ দিছে।